সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 29 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি দিনৰ 1:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, সন্ধিয়া 4:27 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:26:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:52:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:27 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:33 পৰা 2 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:14 পৰা 9:12। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত অকণমান ইচ্ছা শক্তি কিছু কমিব পাৰে, অৰ্থাৎ কিবা কৰিম বুলি ভাবিও হয়তো আপুনি সেই কাম বনবোৰ কৰিবলৈ অকণমান পিছ পৰি ৰ'ব পাৰে। জীৱনসংগী অকণমান খং কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ধন প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আগমনৰ সম্ভাৱনা আছে। আজি অৱশ্যে আনক সহায় কৰি এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও উপহাৰৰ আদান প্ৰদান হ'ব পাৰে, হয়তো কোনোবা ব্যক্তিয়ে আপোনাক উপহাৰ কিবা দিব পাৰে। আজি কৰ্মক্ষেত্ৰতো অকণমান পৰিৱৰ্তন আহিব। আপুনি হয়তো ভালপোৱা কাম বনবোৰ কৰাৰ বিপৰীতে অন্য কিবা কামহে কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে পজিটিভ চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব। বিগত দিনত যদি বাহিৰা চিন্তা চলি আছিল আজি সেই চিন্তাবোৰ অকণমান নোহোৱা হ'ব। আজি ৰাতিপুৱাৰ ভাগতে কিবা কাম কৰিবলগীয়া হ'লে হয়তো ভাগৰ অনিচ্ছা অকণমান বাঢ়িব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত অৱশ্যে কাম বন কৰিবলৈও মন বহিব। কামৰ প্ৰতিও আগ্ৰহ ধাউতিবোৰ বৃদ্ধি পাব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো আজি শুভ, কাৰণ বিবাহৰ আলোচনা আজি ঘৰত চলিব পাৰে। আৰু বহুদিন লগ নোপোৱা কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। নতুন কৌশলো আয়ত্ব কৰিব পাৰিব। নতুন নতুন কৌশল, নতুন নতুন কাম আজি আপুনি শিকিবলৈ পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা চিন্তা অকণমান মনত চলি থাকিব, কিন্তু আজি শাৰীৰিক আৰু মানসিকভাৱে কিছু সবল হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত অকণমান সবলতা নিশ্চয় আহিব। ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি অকণমান অদৰকাৰী খৰচ কৰাৰ পৰা দূৰত থাকে। অদৰকাৰী খৰচ যদি কৰাৰ পৰা দূৰত থাকে দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি বহু কথা জানিব আৰু শিকিবলৈ আপোনাৰ মন যাব। প্ৰিয়জনে অৱশ্যে আপোনাক কিবা ভাল খবৰ দিয়াও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ কামৰ বোজাও আজি বৰ বিশেষ নাথাকে, কাৰণ কৰ্মৰ পৰা সোনকালে ঘৰলৈ অহাৰ সুযোগ সুবিধাও আপুনি লাভ কৰিব। আজি ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ থকা ৰাশিৰ ব্যক্তিসকলক দেখা যাব। অকণমান হাতে কামে কৰা কাম বনবোৰ বাদ দি তেওঁলোকে টেকনিকেল কামত কিছু গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। মনত অকণমান জেদ ভাৱ উদয় হ'ব পাৰে, গতিকে যি এবাৰ কাম কিবা এটা কৰিম বুলি ভবা কামটো কৰিহে এৰা দেখা যাব। গতিকে তেনেধৰণৰ জেদ ভাৱ অকণমান মনত আহিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে আজি আনৰ সহায়ৰ কিছু প্ৰয়োজন হ'ব। নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ সহায় উপদেশ আজি শিক্ষা ক্ষেত্ৰত ল'বলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ উন্নতি দেখি হয়তো অকণমান মনত কিছু ক্ষোভ কৰিব পাৰি। গতিকে পৰিয়ালৰ সকলো সদস্যক আপুনি বৰ বিশেষ বিশ্বাস কৰাটো ভুল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজক কিছু নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে খঙৰ মাত্ৰা বাঢ়িব পাৰে। বহু কথা শিকিব পাৰিব আৰু কিবা ভুল হ'লে অৱশ্যে সেই ভুলবোৰ এওঁলোকে সোনকালে স্বীকাৰ কৰি লোৱাও দেখা যাব। আজি ধাৰ্মিক কাৰ্যত খৰচ হোৱা দেখা যাব। কৰ্মৰ নামত অকণমান খৰচ হ'ব পাৰে। আজি যিকোনো সিদ্ধান্ত এওঁলোকে সোনকালে লোৱা দেখা যাব। গতিকে সিদ্ধান্তসমূহ লোৱাৰ পূৰ্বে অকণমান ভাবি চিন্তি চাই পেলাই সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি নিজতকৈ এওঁলোকে প্ৰিয়জনৰ ওপৰত বেছি বিশ্বাস কৰাও দেখা যাব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কিবা খবৰ হয়তো লাভ কৰিব পাৰে। নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধা আজি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি এনে কিবা কাম কৰিব লাগিব যি কাম অনাগত দিনত নকৰিলে নহ'ব। আজি হয়তো সেই কাম সোনকালে কৰিব লাগিব। গতিকে তেনে কিছু ইমাৰ্জেঞ্চি কাম হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। ঠগ প্ৰবঞ্চনাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ কোনোবা ব্যক্তিয়ে আপোনাক আজি ঠগাব পাৰে। গতিকে বিশেষ সতৰ্ক থাকিলে বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ ফালৰ পৰাও আজি শুভ পৰিলক্ষিত হৈছে, কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে আজি আগ্ৰহ অকণমান কিছু বৃদ্ধি কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ
ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নাহিবলগীয়া চিন্তাবোৰ আহি থাকিব। গতিকে যিমান পাৰে আপুনি চিন্তাৰ পৰা নিজকে দূৰত ৰখাৰ চেষ্টা কৰক। আজি ধন সম্পৰ্কীয় সমস্যা যদি চলি আছিল, আপুনি যদি আৰ্থিকভাৱে সমস্যাত ভুগি আছিল, তেতিয়াহ'লে আজিৰ দিনটোত অকণমান হ'লেও ধনৰ প্ৰব্লেমবোৰ নোহোৱা হ'ব। আজি আনক কিন্তু আপুনি প্ৰভাৱিত কৰিব পাৰিব। আপুনি আপোনাৰ ক্ষমতা, দক্ষতা নতুবা কথা বতৰাৰে, কাম বনৰেই হওক আনক প্ৰভাৱিত কৰিব পাৰিব, আনক নিয়ন্ত্ৰিত কৰিব পাৰিব। কাৰণ আপোনাৰ কথাবোৰ আজি অন্য ব্যক্তিয়ে মানি চলিব। অৱশ্যে অকণমান দায়িত্বশীল হোৱাও দেখা যাব। যিকোনো কামৰ এওঁলোকে দায়িত্ববোৰ লোৱা দেখা যাব আৰু কথাবোৰ খুব স্পষ্টকৈ কোৱা দেখা যাব। মিছা কথা ক'ব এওঁলোকে নিবিচাৰি আজি সত্যবাদী আৰু স্পষ্টবাদী হোৱা দেখা যাব। আপোনাৰ কাম, আপোনাৰ কথাবোৰৰ আজি আনে প্ৰশংসাও কৰিব। গতিকে আনৰ প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অকণমান দিনটো অৱশ্যে ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। ঘৰত থাকিলেও আপুনি অকণমান ব্যস্ত থাকিব লাগিব। আজি জীৱনসংগী অকণমান কাজিয়া কৰিব বিচাৰিব পাৰে। সৰু কথাত হয়তো কাজিয়া মতভেদ কৰিব বিচাৰি থকাও আজি প্ৰিয়জনে দেখা যাব। আজি ৰাজহুৱা কামত একলগ হোৱা দেখা যাব। ৰাইজৰ কামত অকণমান বেছি ব্যস্ত থকা পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো ৰাতিপুৱাৰ সময়খিনি মধ্যম, কাৰণ ৰাতিপুৱা পঢ়িবলৈ সিমান মন নাথাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ধন সঞ্চয় কৰা আৰু ধন ইনভেষ্ট কৰাটো অতি লাভদায়ক হ'ব। ক'ৰবাত যদি ইনভেষ্টটো কৰে দেখিব আপুনি আৰ্থিকভাৱে খুব লাভান্বিত হ'ব পাৰিব। কিন্তু খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে, যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ কথাবোৰ সকলোৱে গম পাব। গতিকে প্ৰেম সম্পৰ্ক অকণমান সাৰ্বজনিক হোৱা দেখা যাব। নতুন নতুন কামৰ চিন্তাবোৰ আপোনাৰ মনত চলিব। নতুন নতুন কিছু বুদ্ধি, নতুন কিছু চিন্তাধাৰা আপোনাৰ মনত আগমন হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ চিন্তাবোৰ অকণমান মনত থাকিব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, কেনেদৰে দিনবোৰ পাৰ হ'ব, সেই ধৰণৰ চিন্তাবোৰ মনত চলি থাকিব পাৰে। ইয়াৰ বাহিৰে ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। গতিকে আপোনাৰেই হওক, ঘৰৰ কোনোবা সদস্যৰে হওক, আজি কিবা সম্পত্তি বৃদ্ধি পাব। নজনা কথাবোৰ আপুনি জানিব পাৰিব। বিশেষকৈ গোপন কথা, আনৰ গোপন কথা হয়তো আপুনি জনাৰ সুযোগ সুবিধা লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পিতৃ মাতৃয়ে হয়তো অকণমান পঢ়াৰ ক্ষেত্ৰত আপোনাক কিবা কথা শুনাব পাৰে। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি বিভিন্ন ধৰণৰ ব্যক্তিৰ আগমন হ'ব। সেয়া বন্ধুৱে হওক, অতিথি আলহীয়ে হওক, নতুবা অন্য কোনোবা ব্যক্তিয়ে হওক, আজি আপোনাৰ ওচৰলৈ আগমন হ'ব। যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজি দিনটোত ব্যৱসায়িক চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। অৱশ্যে দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে দিনটোৰ
ঠিক অন্তিম সময়ত আপুনি কিবা খবৰ নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কত অকণমান হয়তো মনৰ আশাবোৰ বৃদ্ধি পাব। ব্যৱসায় কৰিলে আপুনি দিনটোৰ শেষৰ ভাগত হ'লেও লাভ ল'ব পাৰিব। আজি কিবা কাম কৰিম বুলি নতুবা ক'ৰবাত যাম বুলি যদি ভাবি আছে, অন্তিম সময়ত হয়তো সেই কাম বনবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজি পৰালৈ দীঘলীয়া যাত্ৰা নকৰিব, যান বাহন বৰ বিশেষ সিমান নচলাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শিক্ষাত কিন্তু বিভিন্ন ধৰণৰ বিষয় অধ্যয়ন কৰিব লাগিব। একাধিক বিষয় আজি অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ অকণমান পলম হ'ব আৰু ঘৰত ইলেক্ট্ৰনিক বস্তু নতুবা ইলেক্ট্ৰনিক সা সামগ্ৰীৰ অকণমান মেৰামতিও হ'ব পাৰে। আজি মনৰ ভাৱসমূহ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আপোনাৰ খুব মন যাব, গতিকে মনত কথাবোৰ ৰাখি থাকিবলৈ অকণমান টান হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি যদি আনক কিবা দান পুণ্য কৰে, সেই দান পুণ্যই অনাগত দিনত আপোনাক কিছু উপকাৰ কৰা দেখা যাব। আজি ধনো আপুনি একত্ৰিত কৰিব পাৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতত ধনৰ আগমন হ'ব। বন্ধু বান্ধৱৰ সহায় আজি লাভ কৰিব। কোনোবা সময়ত হয়তো বন্ধু বান্ধৱে আপোনাক আজি সহায় আৰু উপদেশ দিব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। কিবা শুভ খবৰ হয়তো প্ৰেম সম্পৰ্কত আজি আপুনি শুনিবলৈ পাব পাৰে। আজি ধন উপাৰ্জন কৰাৰ নতুন চিন্তাবোৰ আপোনাৰ মনত আহিব। গতিকে কেনেকৈ ক'ৰ পৰা নতুন পথেৰে ধন উপাৰ্জন কৰিব পাৰি, তেনেধৰণৰ চিন্তাবোৰ আপোনাৰ আজি মনত আহিব। আজি দিনটোৰ শেষৰ সময়খিনি অৱশ্যে ঘৰৰ পৰা বাহিৰত পাৰ হ'ব। কিবা কাৰণবশতঃ ঘৰৰ পৰা অকণমান বাহিৰত যাবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজি ভাগ্য উদয়ৰ সম্ভাৱনা আছে। গতিকে আকস্মিক কিবা ভাল খবৰ আপুনি লাভ কৰিব, যাৰ বাবে আপুনি নিজে অনুভৱ কৰিব যে আপোনাৰ ভাগ্যই আপোনাক কিবা সহায় কৰিছে। বিদ্যাৰ ক্ষেত্ৰতো আজি পঢ়া শুনাত আগ্ৰহ ধাউতি থাকিব, কাৰণ বিগত দিনত হয়তো পঢ়াত আগ্ৰহ কমিছিল, কিন্তু আজি অকণমান হ'লেও আগ্ৰহ বাঢ়িব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অসাধাৰণ কিবা কাম কৰা দেখা যাব। গতিকে আনে কৰিব নোৱাৰাও কিবা অসাধাৰণ কাম এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কৰি উঠা দেখা যাব। আজি কিন্তু হাঁহি ধেমালিৰ মাজেৰেই পাৰ হ'ব। বিগত দিনত যদিও সিমান হাঁহি ধেমালি কৰাৰ আপুনি সুযোগ লাভ কৰা নাছিল, কিন্তু অকণমান হ'লেও আজি হাঁহি ধেমালিবোৰ বৃদ্ধি পাব। ধনৰ আৱশ্যকতা আহি পৰিব। যিকোনো সময়ত ধনৰ প্ৰয়োজনীয়তা হয়তো হ'ব পাৰে। গতিকে যদি আপুনি সঞ্চয় কৰি থৈ দিছে, তেতিয়াহ'লে সেই সঞ্চয় কৰা ধন কামত আহিব। শিশুৱে আপোনাক কিবা ক্ষেত্ৰত সহায় কৰা দেখা যাব, কাৰণ আপোনাৰ ওচৰত আজি এনে কোনোবা শিশু আহিব যি শিশুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত কাম বনত সহায়ৰ হাত আগবঢ়াব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি প্ৰিয়জনে যি কয় সেই কথাই শুনিবলগীয়া হোৱাও দেখা যাব। গতিকে প্ৰিয়জনৰ মতে অকণমান প্ৰেম সম্পৰ্কত আপুনি আজি চলিব লাগিব। কিবা কথাত কিবা কামত আপুনি প্ৰশংসাও লাভ কৰিব। অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ হওক
নতুবা অন্য কিবা ক্ষেত্ৰতে হওক প্ৰশংসা কৰা দেখা যাব। আজি দিনটোৰ শেষৰ সময়খিনি অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব, খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি পঢ়াত বৰ আগ্ৰহ নাথাকিব, কাৰণ দিনটোৰ শেষৰ ভাগত কিন্তু একেবাৰে পঢ়াত আগ্ৰহ কম হোৱা দেখা যাব। অৱশ্যে আজি হয়তো ভৱিষ্যতৰ চিন্তাবোৰো মনত আহিব, ভৱিষ্যতে ক'ত যাব, কি কৰিব, এনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনলৈ আহিব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি মনে ভালপোৱা কাম বনবোৰহে কৰা দেখা যাব আৰু মনে ভালপোৱা ঠাইলৈহে যোৱা দেখা যাব। আজি যদি কাৰোবাৰ পৰা কিন্তু ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে, নতুবা সেই ব্যক্তিগৰাকীয়ে বিচাৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান প্ৰয়োজনতকৈ বেছি কাম আপুনি কৰিব লাগিব, কাৰণ ঘৰৰ কামৰ বোজা আপোনাৰ ওপৰত বৃদ্ধি পাব। আজি প্ৰেম সম্পৰ্কত কিছু নতুনত্বৰ যোগ দেখা পোৱা গৈছে। হয়তো বিবাহৰ প্ৰস্তাৱ, বিবাহৰ আলোচনাও আজি ঘৰত চলিব পাৰে। যিকোনো কাম এই ৰাশি ব্যক্তিসকলে নিজৰ মতে কৰা দেখা যাব। সিদ্ধান্তবোৰ এওঁলোকে আজি নিজে ভাবি নিজে লোৱা দেখা যাব। আজি অৱশ্যে পিতৃ মাতৃয়ে আপোনাক অপেক্ষা কৰি থাকিব পাৰে। পিতৃ মাতৃয়ে আপোনাৰ আজি খুব গুৰুত্ব দিয়াও দেখা যাব। প্ৰেম সম্পৰ্কত নতুন প্ৰস্তাৱো আপোনাৰ সন্মুখত আজি আহিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে যিমান আনৰ পৰা সহায় পাম বুলি ভাবিছিল, আজি আপোনাক অৱশ্যে শিশুৱে সিমান আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। গতিকে নিজতকৈ সৰু ব্যক্তি, শিশু ব্যক্তিৰ পৰা আজি আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত প্ৰিয়জন আপোনাৰ ওচৰতে থাকিব। আজিও বিশেষকৈ এই ৰাশি ব্যক্তিসকলে বিদ্যাত আনক সহায় কৰিব বিচৰাও দেখা যাব। নিজৰ পাঠ্যপুথিৰ লগতে নিজৰ বিষয়বোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি সৌন্দৰ্য পাতিবোৰো বাঢ়িব, কাৰণ বেমাৰ আজাৰৰ পৰাও সকাহ লাভ কৰিব। স্বাস্থ্য পাতিত কিছু সৌন্দৰ্যতা আপোনাৰ বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থকাৰ যিমান পাৰে আপুনি চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ঘূৰা ফুৰা কৰিবলৈ অকণমান মন যাব, ঘৰত সিমান মন নবহিব। ঘৰৰ পৰা ক'ৰবাত ওলাই যাব হয়তো ইচ্ছা যাব পাৰে। ওলাই গ'লে কিন্তু খৰচৰ মাত্ৰা বাঢ়িব, কাৰণ খৰচ নকৰিম বুলি থাকিলেও আপুনি খৰচ কৰিব লাগিব। জীৱনসংগী আপোনাৰ আজি প্ৰশংসা কৰিব। হয়তো আপোনাৰ অনুপস্থিতিটো প্ৰিয়জনে আপোনাৰ প্ৰশংসা কৰা দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বাবে দিনটো আজি অতি শুভ দিন, কাৰণ বিবাহৰ প্ৰস্তাৱ আলোচনা আজি ঘৰত হ'ব পাৰে। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাবোৰ আজি খুব সুন্দৰ হ'ব, কাৰণ বহুদিন যোগাযোগত নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়ত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। মনত কিন্তু আজি আনন্দ থাকিব, কাৰণ কিবা কথাই আপোনাৰ মনত অকণমান আনন্দ বৃদ্ধি কৰিব। আজি আনক উপকাৰ কৰিবলগীয়াও হ'ব পাৰে, কোনোবা সময়ত হয়তো আনক সহায় কৰি দিবলগীয়া হ'ব পাৰে। শিক্ষাত অকণমান মধ্যম, কাৰণ পঢ়াৰ ফালৰ পৰা
আজি গুৰুত্ব কিছু কমিব পাৰে। অৱশ্যে টেকনিকেল ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে শিক্ষা যদি লৈ আছে তেতিয়াহ'লে সেই দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি মোবাইলত অকণমান ব্যস্ত থকাও দেখা যাব। টিভি মোবাইলৰ সৈতে জড়িত সম্পৰ্ক অকণমান এওঁলোকৰ বেছি থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সামাজিক মৰ্যাদা বাঢ়িব। সমাজত মান সন্মান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনি আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনৰ সৈতেও আজি দিনটো কিছু বুজাবুজিৰ মাজেৰে পাৰ হোৱা দেখা যাব। আজি লেনদেন কৰোঁতে অকণমান সতৰ্ক থাকিব। বিশেষকৈ ধনৰ আদান প্ৰদান, ধনৰ লেনদেন কৰাৰ সময়ত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, নহ'লে হয়তো লোকচান হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যাবোৰ আজি আপোনাৰ সমাধান হ'ব। বিশেষকৈ শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব পাৰে। গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো হয়তো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। অকণমান শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা দেখা যাব। আজি ঘৰৰ কনিষ্ঠ ব্যক্তিক লগত লৈ আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে অকণমান ধন বিচাৰি আপোনাক আমনি কৰিব পাৰে। বাকী অৱশ্যে বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন বিষয়ত অধ্যয়ন কৰা দেখা যাব, কাৰণ একাধিক বিষয়ত তেওঁলোকে শিক্ষা অৰ্জন কৰা দেখা যাব। আৰু নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ সুস্থ সবল ৰাখিব পাৰি, তেনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত থাকিব, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে অকণমান নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী অন্য দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আপুনি কিছু নহয় কিছু কামত ব্যস্ত থাকিব লাগিব। আজি স্বাস্থ্যত অৱশ্যে বিগত দিনৰ তুলনাত সবলতা আহিব। বেমাৰ আজাৰৰ পৰাও সকাহ লাভ কৰিব। স্বাস্থ্যত উন্নতি যেন আপুনি নিজে অনুভৱ কৰিব পাৰিব। আজি অৱশ্যে আপুনি মান সন্মান বহুখিনি লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, ওলাই গ'লেই আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি যদি আপুনি কাৰোবাক ধন দিবলগীয়া আছিল, অৱশ্যে সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে। হয়তো সেইগৰাকী ব্যক্তিয়ে আপোনাক ধন বিচাৰিব পাৰে। আজি ঘৰত পুৰণা সামগ্ৰীসমূহৰ মেৰামতি হ'ব। ঘৰৰ সাজোন কাচোন নতুবা ঘৰৰ কাম বনবোৰৰ আজি পৰিমাণ বাঢ়িব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপুনি নতুন প্ৰস্তাৱ দিয়াৰ বাবে অতি উত্তম দিন। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি অহা কামৰো প্ৰশংসা লাভ কৰিব, কাৰণ কৰ্মৰ বাবে আপুনি আজি প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক কিছু বেছি গুৰুত্ব দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা কৰি নাথাকে আৰু নিজে কি কৰিব সেইটোহে বেছি চিন্তা কৰা দেখা যাব। ঘৰত থাকিলে ঘৰৰ সুখ, ঘৰৰ শান্তি আজি আপোনাৰ বৃদ্ধি পাব। কোনো ধৰণৰ আজি ঘৰত হাই কাজিয়া নাথাকে। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত অৱশ্যে নতুনত্বৰ যোগ দেখা পোৱা গৈছে। নতুন বিষয়সমূহে আজি পঢ়িবলৈ এই ৰাশি ব্যক্তিসকলৰ মন যাব।
বাকী অন্য সকলো দিশৰ ফালৰ পৰা শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।